নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পাঁচটাকৈ ডাঙৰ ঘোষণা কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে সমান্তৰালকৈ ভিভিআইপি সংস্কৃতিলৈকে কেবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত চৰকাৰৰ পাঁচটা ডাঙৰ ঘোষণা কি সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ হিমন্ত চৰকাৰৰ পাঁচটাকৈ ডাঙৰ ঘোষণা 31 ডিসেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য সৰকাৰী কাৰ্যসূচীৰ খাদ্য হ'ব সম্পূৰ্ণ নিৰামিষ বেছি খাবলৈ মন গলে ধাবাত গৈ খালে হল এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ জোৰ কৰি আমিষ খাবলৈ দিলে মই অশান্তি পাওঁ জিলা আয়ুক্তসকলক এই কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেট হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে যত নেকি এতিয়াৰে পৰা সৰকাৰী কাৰ্যসূচীৰ খাদ্যৰ তালিকাত থাকিব কেৱল মাত্ৰ নিৰামিষ খাদ্য ইপিনে নতুন এসএস সকলক উপজিলা নিযুক্তি প্ৰদান কৰাৰ চেষ্টা কৰা হ'ব 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব উপজিলাৰ প্ৰশাসনিক ব্যৱস্থা কামৰূপ জিলাৰ হ'ব দুখনকৈ উপজিলা প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব উপজিলাৰ কামকাজ আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ আন এক ডাঙৰ মন্তব্য মূৰ কনভয়ত 10 খনৰ বেছি গাড়ী নিদিব ৰাজনৈতিক নেতাসকলৰ কাৰণে এখন গাড়ীহে দিব আমি নন ভিআইপি সংস্কৃতি আনিব লাগিব জিলা আয়ুক্তসকলক এই কঠোৰ নিৰ্দেশ দিছে হিমন্ত বিশ্ব শৰ্মাই ইপিনে অৰুণোদয় আঁচনিক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে আহি আছে অৰুণোদয় 2.0 অৰুণোদয়ৰ ধন লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহয় হিতাধিকাৰী অৰুণোদয়ৰ বিসংগতিবোৰ দূৰ কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আনহাতে সকলো যোগ্য হিতাধিকাৰীয়ে পাব ধন এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জিলা আয়ুক্তসকলৰ হৈতে হোৱা সন্মিলনত এক এটা বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক অৰুণোদয় কি হৈছে অৰুণোদয় পইণ্ট 2 আমি যেতিয়া মানুহখিনিক ফোন কৰো যে আপুনি অৰুণোদয় পাইছে নে বলে মই তো পোৱা নাই এজন মানুহে অৰুণোদয় ফোন নম্বৰ বেলেগ এজনৰ ফোন নম্বৰ দি দিছে আৰু যেহেতু কলমখিনি পুৰা হৈ গলে স্ক্যানিং হৈ যায় কিছুমানে ফোন নম্বৰৰ জায়গা 10টা ডিজিট সোমাই দিছে যেতিয়া মানুহখিনি কথা পাতো মানুহখিনিয়ে উত্তৰ দিব নোৱাৰে 2 নম্বৰ আৰু এটা সমস্যা হৈছে কি যেহেতু বেলেগে ফিল আপ কৰি দিয়ে মানুহ গৰাকীৰ পৰা যেটো পইচা উলোৱা যেটো পিন কি কয় এটিএম কাৰ্ডৰ নম্বৰটো ৰাখি কোড নম্বৰ একোজন মানুহে 6 গৰাকী 7 গৰাকী মানুহৰ অৰুণোদয় টকা যায় 10 তাৰিখে যায় আজিকালি গমেই পায় আমি এডভাৰটাইজ দিও পইচাটো যায় এটিএম নম্বৰত উলিয়াই থাকে একচুয়াল বেনিফিচিয়াৰীয়ে গম নাপায় যে মোৰ নামত পইচা আহি আছে 5 to 7% কেছ ইলেকশ্যনৰ সময়ত এটো এটা পলিটিক্যাল সিস্টেমৰ ফিডব্যাক ইলেকশ্যনৰ সময়ত যেতিয়া আমি কল চেণ্টাৰত ফোন কৰিলো তেতিয়া আমি দেখিলো জুনে ফিল আপ কৰে বহুত পলিটিক্যাল এক্টিভিটিজৰ নম্বৰ আছে যে এই সেই নম্বৰটো 100 খন ফৰ্মত আছে সেম মোবাইল নম্বৰ মোৰ নম্বৰটো সাপোজ নম্বৰ লাগে যাক মই ফিল আপ কৰিব দিছো ইয়ে নম্বৰটো দি দিছে নম্বৰটো লিখালৈকে প্ৰবলেম নাই লগত দুখীয়া মানুহগৰাকীৰ পৰা যদি পিনটো লৈ লৈছে তেলুকে মানুহগৰাকীয়ে টকা নাপায় সো আমি অৰুণোদয় 3 আমাৰ গাইডলাইনখন কালি জয়েন্টে প্ৰেজেন্ট কৰিব অৰুণোদয় 3 সময়তো আমি উইদাউট মানুহক সচেতন নকৰাকৈ ডিবিটিটো
অকল সিঙ্গল মাইন্ডেড কৰিলে যে গভৰ্ণমেণ্টৰ ব্যুৰোক্ৰেসিৰ মাজতো এটা আছে যে ডিবিটি কৰিলে পইচাটো পাই যায় গতিকে আমি ডিবিটি কৰিব লাগে So DBT comes with the risks. Intended beneficiary jane napabo pare jodi bank account or loi thoi dise. Aru eta ase ki orunodoy beneficiary jon dhukaleo jodi ghorot jodi pin number to ase dhukoar pisotu loi thikibo pare. Jeneke pensioner jibon praman bosorot ebar hoy. Intermediate period jodi kunba dhukaise ar lora jonor hatot jodi deutakor ATM card number to আছে then still they can withdraw the money till next জীবন প্রমাণ নাহালৈকে সেই কাৰণে আমাৰ বহুত ক্ষেত্ৰত আমি সমাধান কৰিব নোৱাৰো কিন্তু থ্ৰু প্ৰপাৰ এৱাৰনেস আমি বহুতখিনি মিটিগেট কৰিব পাৰো গতিকে এইবাৰ আমাৰ অৰুণোদয় 3 সময়ত আমাৰ মিটিগেশনটো এটা আমাৰ ডাঙৰ কাম হ'ব যে আমি যাতে মানুহক প্ৰপাৰলি আমি ট্ৰেনিং দিব পাৰো আজি আমাৰ এখন কেবিনেটৰ মিটিং হৈছে গভৰ্ণমেণ্টৰ পৰা ষ্ট্ৰিক্ট ইনষ্ট্ৰাকচন আছে যে এনি লাঞ্চ এণ্ড ডিনাৰ হেজ টু বি ভেজিটেৰিয়ান মোৰ অফিচৰ পৰাও আছে যে চিফ মিনিষ্টাৰ উইল ইট অনলি সিম্পল ভেজিটেৰিয়ান ফুড আপোনালোকে পাইছে সবে নেপোৱা তাৰ পিছত যেতিয়া আপোনালোকে মোক চিকেন খাব খুজাই ফিল ইৰিটেটেড তাত কাৰণটো পইণ্ট নাবাঢ়ে যদি ইনষ্ট্ৰাকচন নাথাকিলেহেঁতেন বা যোৱা 25 বছৰৰ পৰা মুখ্যমন্ত্ৰী গলে ভাল কৰি খুৱা বুৱা এটা নিয়ম আছিল কাৰণ তেওঁ মানুহ লগ নকৰিছিল আন্দোলন আছে বাহিৰত গতিকে এইবিলাকৰ লিগেচিটো ক'ৰ পৰা আৰম্ভ যেনেকে মই অসমত ৱাৰ্ছ law and order সময়ত যে মুখ্যমন্ত্ৰী আছিল তেওঁলোকৰ লগত মই ডিস্ট্ৰিক্ট ভিজিট কৰিব গৈছিলো তেতিয়া ডিস্ট্ৰিক্ট ভিজিট মানে কি জানে তেনে সিএম জন গৈ সাৰ্কিট হাউছত সোমাই গল দ্যাটছ অল ডিসিজনে ভালকৈ খুৱাই খুৱাই দিনটো ব্যস্ত কৰি ৰাখে নিজৰ পাৰ্টি 2-4 জন মানুহ লগ কৰিব আহে দেন তেওঁৰ ভিজিটটো ইমানতে সামৰণি কৰে কাৰণ পাব্লিকৰ মাজতটো যোৱাৰ কথাই নাই বাহিৰত আন্দোলন আছে বোমা বিস্ফোৰণ আছে মুখ্যমন্ত্ৰীজন গলে বৰপেটা জিলা বন্ধ দিয়ে কোকৰাঝাৰ জিলা বন্ধ দিয়ে গতিকে সিএম জনে কি কৰিব সাকিলাছতে বহি ভাল কৰি সময় ললে অফিচাৰসকলৰ লগত কথা পাতিলে লাহে লাহে গুচি আহিলে আজিকালি মানুহে এইবিলাক ভাল নাপায় আৰু মানুহে ভাল নোপোৱা কাম আমি কৰিব নালাগে তাৰ পৰা we create a artificial barrier between the government and administration. সকলো ডিসিকে মই ৰিকুৱেষ্ট কৰিম যে অফিচাৰৰ ভিজিট হওক মুখ্যমন্ত্ৰীৰ ভিজিট হওক সিম্পল ভেজিটেৰিয়ান লাঞ্চৰ বাদে কোনেও কাকো সাৰ্ভ নকৰিব আজিকালি ৰাস্তাত বহুত ভাল ভাল ধাবা আছে কোনোবা যদি মন্ত্ৰীয়ে অফিচাৰে কোনোবাই খাই ভাল পায় they will go they will enjoy the food যেনেকে যোৱা কেইদিনমান আগতে ডিব্ৰুগড়ত মোৰ খাবৰ মনত গ'ল মই ৰেষ্টুৰেণ্টত আহিছো মই ধুনীয়াকৈ খাইছো বিক্ৰম was there yes গতিকে খাবৰ কাৰণেতো বাধা নাই কিন্তু যদি মন্ত্ৰী অফিচাৰজনে ডিব্ৰুগড়ত let DC take chief secretary to the finest restaurant in the ডিব্ৰুগড় তেৰা ৰেষ্টুৰেণ্ট খনেও ফিল কৰিলে যে ডিসিয়ে গেষ্ট এজন লৈ আহিছে ডিব্ৰুগড়ত লাইটৰ যে চিফ সেক্ৰেটাৰী কালি এখন হোটেলত খাই গৈছে সো another few people will come and have lunch dinner in that restaurant indirectly we promoted that restaurant that hotel কিবা unnecessarily এখন কেবিনেট কৰি অহাৰ পিছত আমাৰ এনেকুৱা ফিল হয় কিয় গলো unnecessary খাই পেলাই এতিয়া ক'ত বমি হ'ব খাবৰ কাৰণেতো কোনে নাযায় মোৰতো ডায়েবেটিছ আছে মইতো খাব নোৱাৰো most of our মানুহেতো খাব নোৱাৰে ক'ত খাব কিন্তু বাহিৰত প্ৰচাৰটো হৈ গ'ল যে এওঁলোক খাবৰ কাৰণে গৈছিলে আৰু ডিস্ট্ৰিক্টখনত যে আমি 1000 কোটি টকাৰ কাম কৰি থৈ আহিলো আমি 2 অক্টোবৰ তাৰিখে অসমত উপজিলাসমূহ
আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিব লাগিব কামৰূপ মেট্ৰ' জিলাৰ দুখন উপজিলা আমি নিৰ্বাচনৰ আগতে আৰম্ভ কৰিম বুলি এটা সিদ্ধান্ত লৈ আমি উপজিলাসমূহৰ দায়িত্ব কেনেকুৱা হ'ব তাৰ বিষয়ে আমি নটিফিকেশ্যন এখন আমি ইস্যু কৰিছিলোঁ অহাকালি যেতিয়া আমি ৰাজ্যপালৰ ওথ টেকিঙৰ থাকিম সেই সময়ত ডিবেটি আৰু আমাৰ জিএডি আৰু পাৰ্চনেল ডিপাৰ্টমেণ্টে লগত ৰেভিনিউ আপোনালোকৰ লগত সেই সময়খিনি খৰচ কৰিব যে what we have delegated that is enough or we should delegate it more or we should delegate it less but উপজিলাৰ যিটো প্ৰশাসনিক ব্যৱস্থা মহকুমা অবলিক উপজিলাৰ যিটো প্ৰশাসনিক ব্যৱস্থা তাক আমি 2 অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব খুজিছোঁ অহাকালি পিডব্লিউডি ডিপাৰ্টমেণ্টে আপোনালোকক উপজিলাৰ যিটো আমি ভৱন হ'ব সেই ভৱনটোৰ আমি এটা ষ্ট্ৰাকচাৰ বনাইছোঁ আৰু সেই ষ্ট্ৰাকচাৰটো আপোনালোকক প্ৰেজেণ্ট কৰিম আমি ফাণ্ড চেংচনো ৰেডি কৰি ৰাখিছোঁ 2 অক্টোবৰত এটা অস্থায়ী কাৰ্যালয়ৰ পৰা উপজিলা আৰম্ভ হ'ব আৰু তাৰ লগতে আমি স্থায়ী কাৰ্যালয়টোৰ আধাৰশিলাও কৰিম তাৰ আগতে আমি নিবিদাৰ প্ৰক্ৰিয়া আমি সম্পূৰ্ণ কৰিম যেহেতু উপজিলাৰ ডিসি কোৰ্টসমূহ যেতিয়া আমি বনাইছিলোঁ তেতিয়া কোনেও কাৰো লগত আলোচনা কৰা নাছিল তাৰ কাৰণে বহুত পঞ্চায়তৰ ডিলিমিটেশ্যন should be taken very very seriously আৰু যিটো টাইমলাইন আছে সেই টাইমলাইনত আমি শেষ কৰিব লাগিব কাৰণ ইলেকশ্যন আমি ডিসেম্বৰ 31 ৰ আগতে আমি কমপ্লিট কৰিব লাগিব কাৰণ আমাৰ আমি আৰু এটা বেলেগ শুনিব খোজা নাই যে অসমে পঞ্চায়ত ইলেকশ্যন পাতা নাই কোনোবা হাইকোৰ্টত যাব পঞ্চায়ত ইলেকশ্যন পাতিব লাগে বুলি গতিকে আমি we don't want to embarrass each other 31st December আমি নতুন পঞ্চায়তে দায়িত্ব লব পৰাকৈ আমি শিডিউলটো বনাব লাগিব আৰু তাৰ কাৰণে পঞ্চায়তৰ ডিলিমিটেশ্যন এক্সাৰসাইজটো আপোনালোকে খুব সুন্দৰ কৰি এসপি সকলে তেওঁলোকৰ সিকিউৰিটিটো সুদৃঢ় কৰাৰ নিয়ম হল বেৰিকেড বনোৱা The Chief Minister যাব বেৰিকেড বনাই দিম so CM will be secured এটোটো আটাইতকৈ সহজ কথা বেৰিকেড বনালেতো কোনেও নাহে কিন্তু বেৰিকেডৰ কাষত থকা মানুহবিলাকে যে মুখ্যমন্ত্ৰীক গালি পাৰি থাকিলে লছটো মোৰ হল পলিটিক্যালি ডিসিএসপি এ ভাবিলে যে সিএমৰ ভিজিট has been concluded nicely কিন্তু ঘূৰি আহি মই গম পালো যে that visit was a wastage for me কাৰণ পুলিচে ইয়াক ঢাকালে তাক সেই কাৰণে মোৰ এটা ৰিকুৱেষ্ট আছে যে যেতিয়া মুখ্যমন্ত্ৰী গভৰ্ণৰ কোনোবা জিলাত যায় ডিসি এণ্ড এসপি উইল হেভ এ ডিসকাশন ফ্ৰেঙ্কলি যে আমি কেনেকে মানুহৰ লাইফটোক দিগদাৰি নকৰাকৈ মুখ্যমন্ত্ৰীজনক আনিব পাৰো একেদিন মই গাড়ীত গৈ আছো সিদিনাখন মই গোলাঘাটৰ পৰা গুৱাহাটীলৈকে ঘূৰি আহিছো প্ৰকাণ্ড বৰষুণৰ মাজত পুলিচ কেজনে ৰাস্তাত ৰোড লাইনিং ডিউটি কৰি আছে ভিজি আছে মুখ্যমন্ত্ৰীজন গাড়ী চলাই আহি আছে আমাৰ মতে তেওঁৰ ডিউটি ৰাতিপুৱা জ্বৰ উঠিলে মাকে ফোন কৰিলে যে বাবা তোৰ জ্বৰ কেনেকে হল হে কালি আৰু কি কবা মা মুখ্যমন্ত্ৰীজন আহোতে গুটে তেওঁ 1 ঘণ্টা আহিব লাগিছিল 11টাত আহি পালে 1টাত 3 ঘণ্টা মই বৰষুণত তিতি ৰাতি ডিউটি কৰি থাকিম ইয়াৰ পৰা কি হ'ব ইয়াৰ পৰা যিটো গভৰ্ণমেণ্টৰ সেনসিটিভিটি তাৰ ওপৰত মানুহে কোৱেশ্চন মাৰ্ক উঠালে What can be the alternative? মুখ্যমন্ত্ৰীক সিকিউৰিটি দিবও লাগিব ডিসি আৰু এসপি যেতিয়া কথা পাতিব যে
আমি এই ধৰণে কামটো কৰিম যে আমি বাঁহৰ বেৰিকেড নলগাওঁ, ৰাডাৰ আগদিনাখনে আমি স্কিন কৰি ল'ম কোন কোন আহিব খুজিছে অহা নাই, গাৰ্জেন মন্ত্ৰীজনে মানুহখিনিক লগ কৰি ল'ব। There are many other ways to handle a visit of a chief minister rather than doing the traditional way. আগতে বেৰিকেড লাগিছিলে কাৰণ ওচৰত যোন আহে গভৰ্ণমেণ্টৰ লগত ঠিক নাই, এইটো CA আন্দোলনৰ সময়ত উই হেভ টু পুট বেৰিকেড, কোনে কলা পতাকা এখনে লৈ আহিছে। বাট এজ লং এজ দোজ কাইণ্ড অফ ৰিপৰ্টছ আৰ নট দেয়াৰ, ভিজিট শুড বি স্মুথ আৰু খুব আনন্দত ভিজিটটো হৈ যাব লাগে। আৰু অকল মই বুলিও নহয়, ইন ফিউচাৰ অলছো আছাম শুড ক্ৰিয়েট এ ট্ৰেডমাৰ্ক যে উই ডু নট এনকাৰেজ VIP কালচাৰ। আপুনি মই যেতিয়া সহজ হৈ থাকিম মানুহে আমাক বেছি মৰম কৰিব, আমাৰ কাৰণে মৰমটো ইম্পৰ্টেণ্ট। মই খুব এম্বেৰেজ হওঁ যেতিয়া ডিষ্ট্ৰিক্টত গ'লে মোৰ পিছত 20-25খন গাড়ী দৌৰি থাকে। আপোনালোকে এট এনি পইণ্ট অফ টাইম এনচিয়ৰ কৰিব DC SP মোৰ কনভয় মিলি 10খনতকৈ যাতে গাড়ী নহয়, এখন কমন গাড়ী দি দিব ফৰ আৱাৰ পলিটিকেল পিপল ইন দ্য কনভয়। MLA সকলো আহে, মন্ত্ৰী সকলো আহে, মোৰ লগত যাব, তেওঁলোকৰ চিকিউৰিটি উইল নট একম্পেনি দেম বিকজ মোৰতো চিকিউৰিটি আছে। আদাৰৱাইজ যেনেকে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় মন্ত্ৰী কোনোবা আহিলে আমি কৰোঁ, য'ত প্ৰগ্ৰেম আছে তাতে আগত টিমটো গুচি যাব, নেক্সট ভেনুটোত থাকিব। কিন্তু এইবিলাক হয় কিয় আপোনালোকে চিফ মিনিষ্টাৰ ভিজিট বা গভৰ্ণৰ ভিজিট আগতে প্লেন নকৰে। দুদিন আগততো এখন মিটিং হ'ব লাগিব যে এইখিনি আমি কৰিম, তাকে নকৰি কি হয় যেতিয়া পিছফালে আপুনি চাই দিয়ে কেতিয়াবা 70খনলৈকে গাড়ী পিছত যায়। মানুহকেইজন য'ত মই গৈ আছোঁ, ছাপ'জ মই ভোলাগুৰিৰ বাগিচাত গৈ আছোঁ, সেইদিনাখনে মই তেজপুৰৰ পৰা ভোলাগুৰিত গৈছোঁ, ভোলাগুৰিত মোক ৱেলকাম কৰিলে হ'ল, কিন্তু বৰ্ডাৰৰ পৰাই একেবাৰে 20খন গাড়ী, এইটোতো কোনো মিনিং নাই। গতিকে অসমত আমি চিম্পল ভেজিটেৰিয়ান ফুড আপোনালোকে পাইছে চবে নে পোৱা? তাৰ পিছত যেতিয়া আপোনালোকে মোক চিকেন খুৱাব খোজে, আই ফিল ইৰিটেটেড, তাত কাৰোতো পইণ্ট নাবাঢ়ে। যদি ইনষ্ট্ৰাকশ্যন নাথাকিলেহেঁতেন বা যোৱা 25 বছৰৰ পৰাই মুখ্যমন্ত্ৰী গ'লে ভাল কৰি খুওৱা বুওৱা এটা নিয়ম আছিল, কাৰণ তেওঁ মানুহ লগ নকৰিছিল, আন্দোলন আছে বাহিৰত। গতিকে এইবিলাকৰ লিগেচিটো ক'ৰ পৰা আৰম্ভ? আৰু ডিপাৰ্টমেণ্টৰ মানুহেও যাতে নোখোৱা, বোলে মই খোৱা নাই, এগ্ৰিকালচাৰে খোৱালে, PWDয়ে খোৱালে, ফাইনেন্সে খোৱালে, ছাৰ লেবাৰে খোৱালে, ন। গভৰ্ণমেণ্ট ইজ গভৰ্ণমেণ্ট, DCৰ যিটো ইনষ্ট্ৰাকশ্যন ইট হেজ টু বি ফ'ল'। যাৰ যেনেকে মোৰ যদি কিবা ভাল খোৱা খাব ইচ্ছা যায়, মোৰ পাৰ্টি অফিচ আছে, মই পাৰ্টি অফিচত গৈ খাই লওঁ। মোৰ পাৰ্টি ৱৰ্কাৰ আছে, মই পাৰ্টি ৱৰ্কাৰৰ ঘৰত গৈ খাই লওঁ। বাট এজ লং এজ ইট ইজ এ গভৰ্ণমেণ্ট ফাংচন, গভৰ্ণমেণ্ট মিটিং, it has to be simple, solemn. কাৰণ আমি এভৰি টাইম মনত ৰাখিব লাগে যে অসমত বহুত মানুহ আছে যোনে এই খোৱাটো খাব নোৱাৰে। This instruction also applies in today's conference also, money. Simple vegetarian food আপোনালোকে পাইছে চবে নে পোৱা? তাৰ পিছত যেতিয়া আপোনালোকে মোক চিকেন খুৱাব খোজে, আই ফিল ইৰিটেটেড, তাত কাৰোতো পইণ্ট নাবাঢ়ে। যদি ইনষ্ট্ৰাকশ্যন নাথাকিলেহেঁতেন বা যোৱা 25 বছৰৰ পৰাই মুখ্যমন্ত্ৰী গ'লে ভাল কৰি খুওৱা বুওৱা এটা নিয়ম আছিল, কাৰণ তেওঁ মানুহ লগ নকৰিছিল, আন্দোলন আছে বাহিৰত। গতিকে এইবিলাকৰ লিগেচিটো ক'ৰ পৰা আৰম্ভ? আৰু ডিপাৰ্টমেণ্টৰ মানুহেও যাতে নোখোৱা, বোলে মই খোৱা নাই, এগ্ৰিকালচাৰে খোৱালে, PWDয়ে খোৱালে, ফাইনেন্সে খোৱালে, ছাৰ লেবাৰে খোৱালে, ন। গভৰ্ণমেণ্ট ইজ গভৰ্ণমেণ্ট, DCৰ যিটো ইনষ্ট্ৰাকশ্যন ইট হেজ টু বি ফ'ল'। যাৰ যেনেকে মোৰ যদি কিবা ভাল খোৱা খাব ইচ্ছা যায়, মোৰ পাৰ্টি অফিচ আছে, মই পাৰ্টি অফিচত গৈ খাই লওঁ।
মোৰ পাৰ্টি ৱৰ্কাৰ আছে মই পাৰ্টি ৱৰ্কাৰৰ ঘৰত গৈ খাই লওঁ but as long as it is a government function government meeting it has to be simple solemn কাৰণ আমি every time মনত ৰাখিব লাগে যে অসমত বহুত মানুহ আছে যোনে এই খোৱাটো খাব নোৱাৰে This instruction also applied in today's conference also money. Simple vegetarian food. আপোনালোকে পাইছে সবে নে পোৱা তাৰ পিছত যেতিয়া আপোনালোকে মোক চিকেন খুৱাব খুজাই ফিল ইৰিটেটেড তাত কাৰোটো পইণ্ট নাবাঢ়ে যদি ইনষ্ট্ৰাকচন নাথাকিলেতেন বা যোৱা 25 বছৰৰ পৰাই মুখ্যমন্ত্ৰী গলে ভাল কৰি খুৱা বুৱা এটা নিয়ম আছিল কাৰণ তেওঁ মানুহ লগ নকৰিছিল আন্দোলন আছে বাহিৰত গতিকে এইবিলাকৰ লিগেসিটো কৰ প্ৰাৰম্ভ আর ডিপার্টমেন্টৰ মানুহেও যাতে নোখোৱা বলে মই খোৱা নাই এগ্ৰিকালচাৰে খোৱালে পিডব্লিউডি খোৱালে ফাইনেন্সে খোৱালে সার লেবাৰে খোৱালে নো গভর্নমেন্ট ইজ গভর্নমেন্ট দিস ইজ ইট ইনস্ট্রাকশন ইট হ্যাজ টু বি ফলো যার যেনেকে মোৰ যদি কিবা ভাল খোৱা খাব ইচ্ছা যায় মোৰ পাৰ্টি অফিস আছে মই পাৰ্টি অফিসত গৈ খাই লওঁ মোৰ পাৰ্টি ৱৰ্কাৰ আছে মই পাৰ্টি ৱৰ্কাৰৰ ঘৰত গৈ খাই লওঁ But as long as it is a government function, government meeting, it has to be simple, solemn. কাৰণ আমি every time মনত ৰাখিব লাগে যে অসমত বহুত মানুহ আছে যোনে এই খোৱাটো খাব নোৱাৰে Anytalks, হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ